হেল্ল' গাইজ, মই জাকিৰ হুছেইন স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ। আজি মই ক্লাছ 10ৰ অনুশীলনী R1 মানে বৰ্গ আৰু বৰ্গমূলৰ 6 নম্বৰ প্ৰশ্নটো মই সমাধান কৰিম। তোমালোকে ভিডিঅ'টো চাই থাকিব। প্ৰশ্নটো দিয়া আছে, তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গৰ সংখ্যা হ'ব। তো ইয়াত সংখ্যাবিলাক দিয়া আছে, আমি ইয়াৰ প্ৰতিটো সংখ্যাৰ আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম, তাৰপিছত আমি সংখ্যাটো নিৰ্ণয় কৰিম। 6ৰ 1 নম্বৰ সংখ্যাটো দিয়া আছে 4, 6, 8। এই সংখ্যাটোক আমি প্ৰথমে 2ৰে হৰণ কৰিম। 2ৰে হৰণ কৰিলে 2, 3, 4। তাৰপিছত 2 1 গুণ 2, 2 1 গুণ 2, 2 7 গুণ 14। এইটোক 3ৰে হৰণ যায়, 3 3 গুণ 9। তাৰপিছত 3 3 গুণ 9, 2 3 9 গুণ 27। তাৰপিছত এইটোক 3ৰে হৰণ যায়, 3 13 গুণ 39। তো আমি এই সংখ্যাটোক 4 6 8 এই সংখ্যাটোক আমি এনেকৈ লিখিব পাৰোঁ 2 পূৰণ 2, 3 কেইটা আছে 2টা আৰু 13 এটা। তো আমি যদি সংখ্যা 2টা কৰি লওঁ, তো আমাৰ এটা কি 13 বেছি হয়, সেইটোৱে হ'ব আমাৰ কি হৰণ কৰিবলগীয়া সংখ্যা, যিটো আমি 4 6 8ক যদি 13ৰে হৰণ কৰা হয়, হৰণ কৰিলে আমি এটা কি পাম, এটা পূৰ্ণবৰ্গ সংখ্যা পাম। ঠিক আছে। 2 নম্বৰ সংখ্যাটো দিয়া আছে 1584। এইটোক আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম। তো কিমান হয়, 2 7 গুণ 14, 1 2 9 গুণ 18, 2 2 গুণ 4। তাৰপিছত এই সংখ্যাটোক 2ৰে হৰণ কৰিলে কিমান হ'ব, 2 3 গুণ 6, 1 2 9 গুণ 18, 2 6 গুণ 12। তাৰপিছত এই সংখ্যাটোক 2ৰে হৰণ কৰিলে 2 1 গুণ 2, 2 9 গুণ 18, 2 8 গুণ 16। তাৰপিছত আকৌ কিহেৰে হৰণ যায়, 2ৰে হৰণ যায়। 2ৰে হৰণ কৰিলে 2 9 গুণ 18, 1 2 9 গুণ 18। তাৰপিছত এই সংখ্যাটোক আকৌ আমি কিহেৰে হৰণ কৰিম, মানে আমি এই সংখ্যাবিলাক আমি কিহেৰে হৰণ কৰিম, মৌলিক সংখ্যা যিমানবিলাক মৌলিক সংখ্যা আছে আমি এইবিলাকক মৌলিক সংখ্যাৰে হৰণ কৰি যাম। তো এইটোক 3ৰে হৰণ যায়, 3 3 গুণ 9, 3 3 গুণ 9। আৰু আকৌ ইয়াক 3ৰে হৰণ কৰিলে 3 11 গুণ 33। তো আমি 1584 সংখ্যাটোক লিখিব পাৰোঁ যে ইয়াত এইবিলাক সকলোবিলাক কি মৌলিক সংখ্যাৰ পূৰণফল। তো 2 আছে 4টা, আৰু 3 আছে 2টা, আৰু 11 আছে এটা। তো আমি এতিয়া কি কৰিম, সংখ্যা 2টা 2টা কৰি ল'ম, আৰু আমাৰ কি বাকী থাকিব, এটা 11 বাকী থাকিব, মানে বেছি থাকিব। এই 11ৰে যদি 1584ক যদি 11ৰে হৰণ কৰা হয়, তেন্তে আমি এটা কি পাম, এটা পূৰ্ণবৰ্গ সংখ্যা পাম। ঠিক আছে, হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব। ঠিক আছে। নেক্সট 3 নম্বৰ সংখ্যাটো আমাৰ দিয়া আছে কিমান, 3 নম্বৰ সংখ্যাটো দিয়া আছে 26264 তো এই সংখ্যাটোক আমি 5ৰে হৰণ কৰিম। 5ৰে হৰণ কৰিলে 5 5 গুণ 25, 26ৰ পৰা 25 বিয়োগ কৰিলে 1, 7 নামি আহিব, 7 2 গুণ 5 2 গুণ 10, 5 9 গুণ 45। আৰু এই সংখ্যাটো আমাৰ এটা সংখ্যা আছে মৌলিক সংখ্যা 17, এইটো সংখ্যাৰ বৰ্গ। তো এইটো কিহেৰে হৰণ যায়, 17ৰে। তো আমি 2645ক যদি মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ, তো আমি কি লিখিব পাৰিম, 5 এটা আৰু 17 দুটা। তাৰ মানে আমাৰ 17 এটা কি হৈ আছে, বেছি হৈ আছে। এই 5ৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব। ঠিক আছে। নেক্সট 4 নম্বৰ সংখ্যাটো দিয়া আছে 1620। এই সংখ্যাটোক আমি 2ৰে হৰণ কৰিম। 2ৰে হৰণ কৰিলে 2 8 গুণ 16, 2 1 গুণ 2 10। ঠিক আছে, 810। এইটোক 2ৰে হৰণ কৰিলে 2 4 গুণে 8 0, 2 5 গুণে কিমান হ'ব, 10। এইটোক আকৌ কিহেৰে হৰণ যায়, 5ৰে হৰণ যায়। 5 8 গুণ 40, 5 1 গুণ 5। এইটোক 3ৰে হৰণ কৰিম। 3ৰে হৰণ কৰিলে কিমান হ'ব, 3 2 গুণ 6, 3 7 গুণ 21। এইটোক আকৌ 3ৰে হৰণ কৰিলে 3 9 গুণ 27। এইটোক আকৌ 3ৰে হৰণ কৰিলে 3 3 গুণ 9। তো আমি 1620 এইটোক আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি এনেকৈ লিখিব পাৰোঁ, 3 আছে কেইটা, 4টা। 3 আছে কেইটা, 4টা। ঠিক আছে, 2 2টা, আৰু আমাৰ এটা 5 কি হৈ আছে, বেছি হৈ আছে, আৰু এইটোৰে আমি কি কৰিব লাগিব,
1620 5 হরণ করিলে এটা পূর্ণবর্গ সংখ্যা পোৱা যাব। ঠিক আছে ছাত্রছাত্রীসকল, তোমালোকে যদি ভিডিওটা ভাল লাগিছে আৰু যদি বুজি পাইছা কমেণ্টত জনাবা, আৰু যদি বুজি পোৱা নাই তথাপিও কমেণ্টত জনাবা, আৰু তোমালোকে এইবিলাক সুন্দৰকৈ লিখি নোট কৰিব পাৰা। ঠিক আছে, মই আৰু এবাৰ ভালকৈ দেখাই আছোঁ, সুন্দৰকৈ তোমালোকে লিখি ল'বা। ঠিক আছে।